হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বহুত ষ্টুডেণ্টে ভাবি আছে যে 2026 চনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। তো আজিৰ এই ভিডিঅ'টোত তোমালোকে সকলোবোৰ কথা জানিব পাৰিবা আৰু তোমালোকে ৰিজাল্টৰ বিষয়ে বেলেগকৈ আৰু ইউটিউবত ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাই। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকা। তো ভিডিঅ'ত স্ক্ৰীনত হয়তো দেখা পাইছে যে ৰুটিনখন 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ আৰু ৰুটিনখনত তোমালোকে দেখা পাইছে যোৱাবাৰ এক্সাম শেষ হৈছিল 2025 3 মাৰ্চ তাৰিখে আৰু ৰিজাল্ট ঘোষণা কৰিছিল এক্সামত তোমালোকে দেখা পাইছে এপ্ৰিল 2025 দিনৰ 10:30 বজাত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিছিল। মাৰ্চ মাহত 3 তাৰিখে পৰীক্ষা শেষ হৈছিল আৰু ঘোষণা কৰিছিল 11 এপ্ৰিলত। তো সম্পূৰ্ণ 39 দিন সময় লাগিছিল মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ বাবে। ইয়াৰ মেইন কাৰণ আছিল যে তোমালোকৰ 50% MCQ টাইপৰ কুৱেশ্যন থাকে, গতিকে বৰ্ডৰ সময় খুব কম লাগে। সেইবাবে তোমালোকৰ ৰিজাল্ট 39 দিন সময়তে দি দিব পাৰিছিল। 2025 চনত আৰু 26 চনতো অলপ কম সময়ৰ ভিতৰত তোমালোকৰ ৰিজাল্ট ওলাই যাব। গতিকে তোমালোকৰ ৰিজাল্ট ধৰি লোৱা এপ্ৰিলৰ মাহৰ 10 পৰা 15-20 তাৰিখৰ ভিতৰত পাই যাবা। তো তোমালোকৰ 40 to 45 দিনৰ ভিতৰতে ঘোষণা হৈ যাব। আৰু 2025 চনৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিছিল এপ্ৰিল মাহৰ 30 তাৰিখে, মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিছিল 11 তাৰিখে আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিছিল 30 তাৰিখে। প্ৰায় 19 দিন সময় লাগিছে এইচএছৰ ক্ষেত্ৰত। যিহেতু হায়াৰ ছেকেণ্ডেৰীৰ MCQ টাইপৰ কুৱেশ্যন নাথাকে, তো তোমালোকৰ অলপ সময় লাগিছিল। গতিকে বহি চোৱাত অলপ সময় বেছি লৈছে। তো ভিডিঅ'টো ইমানটোৱে আছিল। ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।